আজি অন্য এখন ভিডিও লৈ তোমালোকক স্বাগতম জানাও ফোর্থ সেমিস্টাৰৰ যেটো এবিলিটি এনহেন্সমেন্ট কোর্স আছে তো সেইখন পেপাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম তো ইয়াত দিয়া আছে যে ফোর্থ সেমিস্টাৰ এবিলিটি এনহেন্সমেন্ট কোর্স ভাষামকৈ এসি বুলি কও ইংলিশ কমিউনিকেশন টু ইম্পৰ্টেন্ট বা কমন কোৱেশ্চন এণ্ড আনসাৰ 2 মাৰ্কছৰ ফাইনাল এক্সামিনেশন 2025 তো ফোর্থ সেমিস্টাৰৰ ইংলিশ কমিউনিকেশনৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম 2 মাৰ্কছৰ ফাইনাল এক্সামিনেশন 2025 ৰ কাৰণে তো তোমালোকে ভিডিওটো পলম নকৰে ভিডিওক লৈ চাই থকা তো তোমালোকৰ কোৱেশ্চন নম্বৰ 1 তো দিয়া আছে কোৱেশ্চন নম্বৰ 1 হু ওয়াজ কার্ল সাগেন তো মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো এনেধৰণৰ আহিব তো তোমালোকৰ এনেধৰণৰ আহিলে আনসাৰ কোন হ'ব আনসাৰটো তোমালোকে লিখিবা আনসাৰ Carl Sagan was an American astronomer and science communicator known for popularizing science and contributing to planetary research and space exploration. He also created the famous TV series Cosmos. So, এইখিনি তোমালোকে লিখিবা the answer to most important হয় question to এইখিনি আছে answer. Next important question to দিয়া আছে তোমালোকৰ যে who was T.C. Hutchinson to answer to hobo je T.C. Hutchinson is a character in Shirley Jackson short story The Lottery. She is the unlucky person selected to be stoned to death in the village annual lottery, symbolizing the dangers of blindly flowing tradition. তো এইখন আছিল দ্বিতীয় নম্বৰ প্ৰশ্নৰ আনসাৰ তো দ্বিতীয়খন প্ৰশ্ন মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে এইটো শিকি যাবা তাৰ পিছত তোমালোকৰ তৃতীয় নম্বৰ প্ৰশ্নটো দিয়া আছে যে হু runs the lottery তো আনসাৰ কোন হ'ব যে Minister Summer runs the lottery in The Lottery by Shirley Jackson. He organizes the event and conducts the drawing as he is responsible for all the major civic activities in the village. তো 3 নম্বৰ প্ৰশ্নৰ আনসাৰ এইখিনি আছিল তো 3 নম্বৰটো শিকি যাবা তাৰ পিছত তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 4 টো দিয়া আছে যে হোৱাট ইজ পাৱাৰপইণ্ট প্ৰেজেন্টেশন অত্যন্ত গুৰুত্বপূৰ্ণ হয় প্ৰশ্নটো তাৰ আনসাৰটো হ'ব যে এ PowerPoint presentation is a slideshow created using Microsoft PowerPoint to present information visually using slides. তো এইখিনি আছিল তোমালোকৰ 4 নম্বৰ প্ৰশ্নৰ আনসাৰ তাৰ পিছত তোমালোকৰ 5 নম্বৰটো প্ৰশ্ন যে 5 নম্বৰ প্ৰশ্নটো হোৱাট ইজ ক্লোজ ৰিডিং তো হোৱাট ইজ ক্লোজ ৰিডিং তো প্ৰশ্নখন তোমালোকৰ ফাইনাল এক্সামিনেশনত আহিব পাৰে তো হোৱাট ইজ ক্লোজ ৰিডিং আহিলে তোমালোকৰ আনসাৰটো হ'ব যে আনসাৰটো দিয়া আছে যে close reading is a careful and detailed analysis of a text focusing on the language structure and meaning to understand the author's message and how it is conveyed. It involves examining word choice, literary device and text organization. তো এইখিনি আছিল 5 নম্বৰ প্ৰশ্নৰ আনসাৰ তো 5 নম্বৰটো প্ৰশ্ন আহিলে তো তোমালোকে এইখিনি আনসাৰটো লিখি দিবা তো মোস্ট ইম্পৰ্টেন্ট হয় ফোর্থ সেমিস্টাৰৰ যেটো ইংলিশ কমিউনিকেশন টু আছে তোমালোকৰ তো এইখন পেপাৰৰ মোস্ট ইম্পৰ্টেন্ট হয় আজিৰ যিবিলাক কোৱেশ্চন তোমালোকৰ আগত ডিসকাস কৰি আছো তো তাৰ পিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো হল যে মেইন থিংস অফ সাইন্টিফিক টাইম তো এর আনসারটো হ'ব যে দা main things of scientific time are তো তোমালোকৰ এই 6 নম্বৰ প্ৰশ্নটো তোমালোকক পইণ্ট আউট কৰি দিয়া আছে 1 নম্বৰ পইণ্ট এইখিনি দিয়া আছে তাৰ পিছত দ্বিতীয় নম্বৰ পইণ্টটো এইখিনি আছে তো তোমালোকে 6 নম্বৰ প্ৰশ্নটোৰ আনসাৰখিনি তোমালোকে ভালদৰে চাই লোৱা তো এইখিনি আছিল তাৰ পিছত তোমালোক 7 নম্বৰ প্ৰশ্নটো দিয়া আছে যে what according to A.G. Gardner is the best way of taking revenge তো প্ৰশ্নটো এনেধৰণৰ আহিব তো ইয়াৰ এনেধৰণৰ প্ৰশ্ন আহিলে তোমালোকৰ আনসাৰটো হ'ব যে according to A.G. Gardner the best way of taking revenge is to forgive. He believes that forgiveness shows moral strength and is more powerful than retaliation. তো retaliation তো এইখিনি আছিল তোমালোকৰ প্ৰশ্নৰ আনসাৰ 7 নম্বৰ তাৰ পিছত তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন দিয়া আছে যে 8 নম্বৰ প্ৰশ্নটো হল যে
What is the main theme of Carl Sagan growing up with science fiction? তো এনেধৰণৰ তোমালোকৰ প্ৰশ্নটো আহিলে তো তোমালোকৰ এনসাৰখনি লিখিব লাগিব এনসাৰটো হ'ব এনসাৰটো দিয়া আছে যে the main themes of Carl Sagan growing up with science fiction is the importance of imagination and curiosity in science. He highlights how science fiction inspires young minds to explore, question and dream about the future and the universe. তো 8 নম্বৰটো প্ৰশ্ন আহিলে তোমালোকৰ এইখিনি এনসাৰখিনি লিখি দিবা তো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্ন কেইটা তাৰ পিছত তোমালোকৰ দিয়া আছে যে 9 নম্বৰ প্ৰশ্নটো হল যে 9 নম্বৰটো question number 9 যে what is the central ideas of Shirley Jackson the lottery তো এনেধৰণৰ তোমালোকৰ প্ৰশ্ন আহিলে তোমালোকৰ এনসাৰখিনি লিখিবা এইবিলাক আছিল answer the central ideas of Shirley Jackson the lottery is the dangerous of the blindly flowing tradition তো তোমালোক সম্পূৰ্ণখিনি এনসাৰখিনি চাই লোৱা এইটোৰি আছিল এনসাৰ এইখিনি আছিল তো এনসাৰটো তোমালোকে শিকি যাবা এনসাৰটো স্ক্ৰিনশ্বট মাৰি লোৱা তাৰ পিছত তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দিয়া আছে প্ৰশ্ন নম্বৰ 10 নম্বৰ কোৱেশ্চনটো হল যে who was left man find তো who was left man find তো এনেধৰণৰ প্ৰশ্ন আহিলে তোমালোকৰ এনসাৰটো লিখি দিবা যে এনসাৰ the left man was find because he isolated a passenger who refused to save place when asking to be taken to a floor. The court ruled that while the passenger was rude, the left man had no right to use violence in response. তো তোমালোকৰ এনেধৰণৰ প্ৰশ্ন আহিলে যে who was left man find তো এই কোৱেশ্চনটো আহিলে তো তোমালোকৰ এইখিনি এনসাৰটো লিখি দিবা তো 10 নম্বৰ প্ৰশ্নৰ এনসাৰটো এইখিনি হ'ব তো তোমালোকৰ যেহেতু 2 নম্বৰ প্ৰশ্ন আজি ডিসকাস কৰি আছো পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ ডিসকাস কৰিম তো আৰু এখন আছে তোমালোকৰ প্ৰশ্ন আজিৰ ভিডিঅ'ৰ যেটো হেকৰ প্ৰশ্নটো হল যে question number 11 what do you mean close reading তো what do you mean close reading প্ৰশ্নটো আহিলে তো তোমালোকৰ ইনে ধৰণৰ প্ৰশ্ন আহিব পাৰে ফাইনাল এক্সামিনেশ্যনত 2025 ত 4th সেমিষ্টাৰত তো এনসাৰ খনি তোমালোকে লিখিবা তো এৰ এনসাৰটো হ'ব যে close reading is the careful detailed analysis of a text to understand its deeper meaning structure language and themes. It involves paying attention to word choice sentence structure imagery and literary device to interpret the author's message. তো তোমালোকৰ এইখিনি লিখি দিবা যদি তোমালোকৰ ফাইনাল এক্সামিনেশ্যনত what do you mean close reading কোৱেশ্চনটো আহে তো তোমালোকৰ এনেধৰণৰ তোমালোকৰ ফাইনাল এক্সামিনেশ্যনত আহিব প্ৰশ্ন তো তোমালোকে ফাইনাল এক্সামিনেশ্যনৰ কাৰণে 1 ৰ পৰা যেহেতু 11 লৈ তোমালোকৰ প্ৰশ্ন দিয়া আছে তো প্ৰশ্ন কেতিয়া গোটেইবিলাক তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় ফাইনাল এক্সামিনেশ্যনৰ কাৰণে শিকি যাবা